যোৰহাটত যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিল্পী দিৱস উদযাপন আজি 17 জানুৱাৰী সমগ্ৰ অসমৰ লগতে যোৰহাটতো শিল্পী দিৱস উলহ মালহেৰে উদযাপন কৰা হৈছে যোৰহাটৰ সাংস্কৃতিক মঞ্চৰ উদ্যোগত এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আজি পুৱা যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পী দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ইয়াৰ পিছত সন্ধিয়ালৈ যোৰহাট জিলা গ্ৰন্থগাৰ মুকলি মঞ্চত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় অনুষ্ঠানত বিভিন্ন শিল্পীয়ে সংগীত নৃত্য আৰু আবৃত্তিৰে উপস্থিত দৰ্শকক আপ্লুত কৰে এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে কণ্ঠশিল্পী সন্ধ্যা মেননক তেওঁৰ সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে কণ্ঠ সুভাষিনী উপাধিৰে সন্মানিত কৰা হ'ব যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট এআইএন কেনেদৰে উদযাপন কৰিছে যেহেতু প্ৰথম কাৰ্য আপোনালোকে বৰ্তমান হৈছে দ্বিতীয় পৰ্যায়ত কেনেদৰে কাম কৰি হয় আজি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱস বুলি আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ এইটো আমাৰ অনুষ্ঠানটো আমাৰ সাংস্কৃতিক মঞ্চ জন্ম হৈছিল 2012 চনত আৰু সেই তেতিয়াৰ পৰাই আজি 14 বছৰে আমি এই শিল্পী দিৱসটো পালন কৰি আহিছোঁ এই 17 তাৰিখটো তবে আপোনালোকৰ আমাৰ যোৰহাটবাসীৰ ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শৰে আমাৰ এই অনুষ্ঠানভাগী চলি আছে আৰু আমাৰ সম্পাদক আছেই সম্পাদকে ইতিমধ্যে গোটেইখিনি কথা কৈছেই আজি আমাৰ দিনজোৰা কাৰ্যসূচী আছে আৰু আপোনালোকৰ চেনেলকো সকলোকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ যিখিনি কাৰ্যসূচী আছে সকলোতে আপোনালোক আহি আমাক সহযোগিতা কৰি আমাৰ লগত থাকিব বুলি আশা কৰিছোঁ ধন্যবাদ মানি আহিছোঁ আৰু যোৰহাট সাংস্কৃতিক মঞ্চই সদায় এটা ভাৱ লৈ আছে যে জ্যোতিৰ আলোকৰ জ্যোতিৰে আমাৰ অসমীয়া সমাজ জ্যোতিষ্মান হওক লগতে এটা কথা নোকোৱাকৈ থাকিব নোৱাৰি আমাৰ এই অনুষ্ঠানটোত মই দেখিছোঁ কোনেও ক'তো গৈ পৰা দান বৰঙণি বিচাৰিবলগীয়া হোৱা নাই যিসকল সদস্য তাত আছে নিজে নিজে কোনোবাই পইচা দিছে কোনোবাই খোৱা ব্যৱস্থা কৰিছে সকলোৱে তাত নিজে দান বৰঙণি দিয়ে আৰু আমাৰ প্ৰসেনজিৎ লাহন ডাঙৰীয়া যাৰ পৰিচয় যোৰহাটবাসী ৰাইজ বা অসমৰ ৰাইজক নকলেও হ'ব তেখেতে কিন্তু প্ৰতিজন মানুহৰ নামটো তাত লিখি দিয়ে ইমান পইচা এখেতে দিছে ইমান পইচা এখেতে দিছে ইয়াত কোনো মানে আত্মহাত কৰাৰ কোনো হেৰি নাই আৰু লগতে যোৰহাট সাংস্কৃতিক মঞ্চই যিমান পাৰে শিল্পী দিৱস খুব ভালকৈ কাৰ্যসূচী আজি বন্তি প্ৰজ্বলন আছিলে বন্তি প্ৰজ্বলন আমাৰ হৈ গ'ল বন্তি প্ৰজ্বলন কৰিলে বিশিষ্ট সমাজকৰ্মী বিশিষ্ট ব্যৱসায়ী যোৰহাট সাংস্কৃতিক মঞ্চৰ জ্যেষ্ঠ উপদেষ্টা আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কমল জালান ডাঙৰীয়া ইয়াৰ পিছতে আমি বিয়লি 4 বজাৰ পৰা আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আছে তাত আমি সন্ধ্যা মেনন ডাঙৰীয়ানীক কণ্ঠ সুভাষিনী উপাধি প্ৰদান কৰিম আৰু তেখেতক আমি এককালীন এটা সাহায্য আৰ্থিক অনুদান আগবঢ়াম আৰু তাৰ লগতে সমান্তৰালকৈ গুৱাহাটীৰ পৰা আহিছে জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্বিন হুছেইন দশমী গোস্বামী আৰু আমাৰ যোৰহাট সাংস্কৃতিক মঞ্চৰ প্ৰায় 3 কুৰি শিল্পীয়ে গীত নৃত্য কবিতাৰে আজি মুখৰিত কৰি ৰাখিব আৰু আপোনালোকৰ সকলো চেনেলকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানবোৰ সম্প্ৰচাৰ কৰাৰ বাবে আৰু আপোনালোকক বিয়লি কাৰ্যসূচীলৈও আমি ইয়াতে আমন্ত্ৰণ জনালোঁ বহুত ধন্যবাদ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996